What is the rank of India in the recently released Global Human Development Index? Human Development, it is very important এটা কারেন্ট অ্যাফেয়ার্স হয় আমাৰ যে শেহতীয়াকৈ প্ৰকাশ পোৱা গ্লোবেল হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সত ভাৰতৰ স্থান কি? অ'কে, ভাৰতৰ স্থান কি হয় সেইটো সুধিছে আৰু শেহতীয়াকৈ ভাৰতৰ ৰেংক হৈছে 134. নেক্সট, which state gained highest voter turnout in Lok Sabha poll? Highest voter turnout. Okay, এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন যে এই বছৰ হোৱা লোকসভা নিৰ্বাচনত কোনখন ৰাজ্য বা হাইয়েষ্ট পাৰ্চেন্টেজ অফ ভোটাৰ ওলাই আহিছে? এইকেইটা ষ্টেটৰ ভিতৰত এইকেইখন ষ্টেটৰ ভিতৰত কোনটো ষ্টেটত সকলোতকৈ হাইয়েষ্ট ভোটাৰ টাৰ্ণআউট হৈছে? সেইটো হৈছে আমাৰ নিজৰ ৰাজ্য অসমত। ঠিক আছে, অসমত টোটেল ভোটিং কিমান হৈছে? অসমত হৈছে টোটেল 81% ভোটাৰ টাৰ্ণআউট আছে। 81% ভোটাৰে গৈ ভোট দিছে। ঠিক আছে, এইটো হাইয়েষ্ট গোটেই। আৰু সকলোতকৈ লৱেষ্ট হৈছে বিহাৰত হৈছে অকল 56%, অলমষ্ট আধা। মানে যিমান মানুহৰ নাম লিষ্টত আহে তাৰ ভিতৰত অকল আধা মানুহ গৈহে ভোট দিয়ে আৰু। ঠিক আছে, হোৱাট প্ৰেষ্টিজিয়াছ এৱাৰ্ড হেজ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন ৰিচেণ্টলি ৱন ফৰ হাৰ কনজাৰ্ভেশ্যন এফৰ্ট? হোৱাট প্ৰেষ্টিজিয়াছ এৱাৰ্ড ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন, ঠিক আছে, ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে কি এৱাৰ্ড জিকিবলৈ সক্ষম হৈছে সেইটো সোধা হৈছে। ইয়াৰ ভিতৰত চাওক, নোবেল বঁটা। তেওঁ পূৰ্ণিমা দেৱী বৰ্মন এগৰাকী কোন হয়? তেওঁ এগৰাকী একচুৱেলি এনভাইৰমেণ্টেলিষ্ট হয়, নহয় জানো? তেওঁ এনভাইৰমেণ্টৰ কাৰণে আমাৰ এনভাইৰমেণ্টৰ কাৰণে তেওঁ লাগে। কিন্তু নোবেল বঁটাৰ আমি জানো ফিল্ডসমূহ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, মেডিচিন, পিচ আৰু ইকনমিক্স। ইয়াতে নোবেল বঁটাত মানে এনভাইৰমেণ্টৰ কাৰণে দিয়া নাযায় একো বঁটা। ঠিক আছে, এনভাইৰমেণ্টৰ কাৰণে যিহেতু একো বঁটা দিয়া নহয়, চ' নোবেল বঁটাটোতো নহয় অপশ্যন আমাৰ। ঠিক আছে, এইটো আমি এক্সক্লুড কৰিব পাৰিম, এইটো আমি গুচাব পাৰিম। তাৰপিছত বুকাৰ প্ৰাইজ, বেলেগ অপশ্যনত চাওক বুকাৰ প্ৰাইজ। ঠিক আছে, বুকাৰ প্ৰাইজ নামৰ পৰা আমি গম পাইছোঁ বুকাৰ প্ৰাইজটো কিহৰ কাৰণে দিছে? কিবা কিতাপ, বেষ্ট কিতাপ গোটেই বছৰটোত গোটেই বিশ্বৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ কিতাপক দিয়া যায় বুকাৰ প্ৰাইজ দিয়া যায়, নামৰ পৰা আছে বুকাৰ প্ৰাইজ। ঠিক আছে, চ' এক্সামত যদি আপোনালোকে আনচাৰটো নাজানেও তেন্তে অপশ্যন চাই মেলি এলিমিনেট কৰিবলৈ অলপ আইডিয়া লগাব, গেছ ৱৰ্ক লগাব। এই গেছ ৱৰ্ক লগাই মেলি অলপ এলিমিনেট কৰিবলৈ ট্ৰাই কৰিব। ঠিক আছে, ইয়াৰ ভিতৰত এটা দুটা প্ৰাইজ বাকী আছে। ইয়াৰ ভিতৰত যদি আপুনি এটা গেছো মাৰিব বিচাৰিছে তো কাৰেক্ট হোৱাৰ চান্স 50%। ঠিক আছে, সেইটোৱে মই বুজাব ট্ৰাই কৰিছোঁ। সেইকাৰণে আমি কাৰেণ্ট এফেয়াৰ্ছটো কি কৰিছোঁ, এটা কুৱেশ্যন আনচাৰ ফৰ্মেটত আনিছোঁ, যাতে আপোনালোকে আনচাৰ নলেজটো লোৱাৰ লগে লগতে MCQ কুৱেশ্যনছবোৰ কেনেকৈ ছল্ভ কৰে সেইখিনিও যাতে শিকিব পাৰে। ঠিক আছে, আচ্ছা। চ' 2024 চনত ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে লাভ কৰিছে হোৱাইটলি গ'ল্ড এৱাৰ্ড। সেইটো মনত ৰাখিব। ঠিক আছে, কোনটো বঁটা লাভ কৰিছে তেওঁ ৰিচেণ্টলি? হোৱাইটলি গ'ল্ড এৱাৰ্ড। 2017 চনত তেওঁ নাৰী পুৰস্কাৰ পাইছিলে প্ৰেচিডেণ্টৰ। 2021 চনত গ্ৰীণ অস্কাৰ পাইছে UNEPৰ পৰা। এতিয়া 2024 চনত তেওঁ পাইছে হোৱাইটলি গ'ল্ড এৱাৰ্ড। ঠিক আছে, এইটো এটা ইম্পৰ্টেণ্ট এৱাৰ্ড, হোৱাইটলি গ'ল্ড এৱাৰ্ড। অ'কে, which violinist from Assam is honored with Sangeet Natak Academy Amrit Award? অসমৰ কোনজন ভায়োলিন বাদক সংগীত নাটক একাডেমি এৱাৰ্ড, সংগীত নাটক একাডেমি অমৃত বঁটাৰে সন্মানিত হৈছে? সুনীতা ভূঞা, মিনতী খাউন, মানস কুমাৰ নে বলিন দাস? সুনীতা ভূঞা, মিনতী খাউন, মানস কুমাৰ নে বলিন দাস? ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হৈছে মিনতী খাউন। ঠিক আছে, মনত ৰাখিব, শুদ্ধ উত্তৰ হৈছে মিনতী খাউন। Who among the following has become India's first women jury member at the Paris Olympic? Okay, women jury member at the Paris Olympic. তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰথমগৰাকী মহিলা জুৰি সদস্য হ'ল? অ'কে, জুৰি মেম্বাৰ। এই জুৰি মেম্বাৰ কি হয়? বহুত কেইখন খেলত একচুৱেলি বহুত কেইখন খেল পইণ্টছেদি টু ডিচাইড হয়, বাট বহুত কেইখন খেলত জাজ বা জুৰিয়ে একচুৱেলি ডিচাইড কৰে, যেনেকৈ বক্সিং। ঠিক আছে, বক্সিঙত একচুৱেলি ডিচিজনটো হয়, পইণ্টছ দিয়া হয় কাৰ ওপৰত? জাজৰ ওপৰত, জাজে দিয়ে। যেনেকৈ জিমনাষ্টিক এটা হ'ল। ঠিক আছে, এনেকৈ কিছুমান গেমছত মানে জাজ বা জুৰি মেম্বাৰে সেইখিনি পইণ্টছ দিয়ে একচুৱেলি। ঠিক আছে, চ' তেনেকৈ অসমৰ প্ৰথমগৰাকী মহিলা
যোনে পেৰিছ অলিম্পিক্সত একচুৱেলি তেওঁ জুৰি মেম্বাৰ হিচাপে সিলেক্ট হৈছিলে সো তেওঁৰ নাম হৈছে বিলকিছ মীৰ তেওঁৰ নাম হৈছে বিলকিছ মীৰ আচ্ছা who has been appointed as the new chief of Indian Navy নতুন চিফ ইণ্ডিয়ান নেভিৰ নতুন চিফ হিচাপে কাক নিযুক্তি দিয়া হৈছে ইণ্ডিয়ান নেভিৰ নতুন চিফ হিচাপে ভাৰতীয় নৌসেনাৰ নতুন মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে নৌসেনাৰ নতুন মুৰব্বী ঠিক আছে নতুন চিফ কোন হয় দিনেশ কুমাৰ ত্ৰিপাঠী ওকে দিনেশ কুমাৰ ত্ৰিপাঠী এটো মন থলে হল which of the following has topped the world cyber crime index তলৰ কোনখন দেশ বিশ্বৰ সাইবাৰ অপৰাধৰ তালিকাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে ওকে সো কোনখন দেশত হাইয়েস্ট সাইবাৰ ক্ৰাইম বা সাইবাৰ ইন্টাৰনেট ফ্ৰড বুলি যোনবোৰ আমি কওঁ সাইবাৰ ক্ৰাইম যোনবোৰ যেনেকৈ ধৰক সাইবাৰ ইন্টাৰনেট ফ্ৰডো হ'ব মানে ইন্টাৰনেট ফ্ৰড বুলি কওঁ মানে ইন্টাৰনেট ফ্ৰড এটা পাৰ্ট হয় তাত সাইবাৰ ক্ৰাইমৰ একচুৱেলি এইবোৰ বেংকছৰ ডিটেইলছ কিবা কিবি এইবিলাক যোনবোৰ লিক হৈ যায় ইন্টাৰনেটত এণ্ড এভৰিথিং বা ছ'চিয়েল মিডিয়াত যোনবোৰ সাইবাৰ বুলিং হয় যোনবোৰ হেৰেছমেণ্ট হয় সেক্সুৱেল হেৰেছমেণ্ট হয় তেনেকৈ সেইবিলাক মানে সেইবিলাক একচুৱেলি আমাৰ সাইবাৰ ক্ৰাইমত পৰে ঠিক আছে তেনেকৈ সাইবাৰ ক্ৰাইমত কোনখন দেশত হায়েষ্ট একচুৱেলি এই ৱৰ্ল্ড সাইবাৰ ক্ৰাইম ইণ্ডেক্সত সেইখন দেশত মানে একচুৱেলি হায়েষ্ট নাম্বাৰ অফ সাইবাৰ ক্ৰাইম হয় সেইটো 2024 চনতে ৰিপৰ্টটো পাব্লিছ হৈছে সো ইয়াত একচুৱেলি আচৰিত হ'ব নালাগে ইণ্ডিয়া নাই বুলি ঠিক আছে ইণ্ডিয়া একচুৱেলি এই কিখন দেশত একচুৱেলি বেছিকৈ সাইবাৰ ক্ৰাইম হয় সেইকাৰণে এইটো অপশ্যনত ৰাখিছোঁ ঠিক আছে সো ইয়াৰ ভিতৰত হায়েষ্ট সাইবাৰ ক্ৰাইম টপত আছে ৰাছিয়া ওকে ৰাছিয়া আছে হায়েষ্ট ৰাছিয়াত সবতকৈ বেছি সাইবাৰ ক্ৰাইম হয় আৰু এই ইণ্ডেক্সত ইণ্ডিয়াৰ ৰেংক ইমান এটাও ভাল নহয় ওচৰতে আছে ইণ্ডিয়া 10th ঠিক আছে ইণ্ডিয়া আছে 10th ৰেংকত দেই নেক্সট কোৱেশ্চনটোলৈ যাওঁ এট হুইচ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ডিড মোৰ ঘোঁৰাৰ দুৰন্ত গতি উইন দ্য এৱাৰ্ড ফৰ বেষ্ট ফিল্ম কোনখন আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত মোৰ ঘোঁৰাৰ দুৰন্ত গতিয়ে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰিছে মোৰ ঘোঁৰাৰ দুৰন্ত গতি অসমীয়া শ্বৰ্ট ফিল্ম এটা সো এই শ্বৰ্ট ফিল্মটোৱে কোনটো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ফিল্ম ফেষ্টিভেলত একচুৱেলি বেষ্ট ফিল্ম এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল নিশ্চয় অসমৰ কাৰণে এটা গৌৰৱৰ কথা এই চিনেমাখন এই শ্বৰ্ট মুভিখন কোনখন ফিল্ম ফেষ্টিভেলত এই বছৰ তেওঁলোকে লাভ কৰিছে বেষ্ট ফিল্ম ঠিক আছে সো ইয়াৰ ভিতৰত অপশ্যনসমূহ হৈছে কান্স ফিল্ম ফেষ্টিভেল বি হৈছে সনডেন্স ফিল্ম ফেষ্টিভেল চি হৈছে গোল্ডেন ৰাভেন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল আৰু ডি হৈছে বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ঠিক আছে এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গোল্ডেন ৰাভেন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ঠিক আছে when is national panchayati raj day observed okay panchayati raj day so last class to ami saislo বহুত kini day is the ভিতৰত panchayati raj day celebrate কৰা হয় panchayati ৰাষ্ট্ৰ panchayati raj দিৱস কেতিয়া পালন কৰা হয় এই panchayati raj কিয় পালন কৰা হয় কাৰণ 1992 চনত 73rd এমেন্ডমেন্ট দি আমাৰ পঞ্চায়তটো কনস্টিটিউশনালাইজ কৰা হৈছিল কনস্টিটিউশনত সংবিধানত ভৰোৱা হৈছিল পঞ্চায়ত সো এইটো কোন দিনাখন সেলিব্ৰেট কৰা হয় পঞ্চায়তি ৰাজ ডে এইটো কোৱেশ্চন আছে সো লাষ্ট ক্লাছত আমি ডিসকাস কৰোতে আমি কৈছিলো এইটো কি হয় এইটো হৈছে 24 এপ্ৰিল অপশ্যন ডি এৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 24 এপ্ৰিল ঠিক আছে ইন হুইচ সিটি ইসৰো চিফ এস সোমনাথ open Digantara headquarters for space security. In which city the ISRO chief S. Somnath open Digantara headquarters for space security. ISRO Murabbi S. Somnathe কোনখন চহৰত একচুৱেলি মহাকাশ সুৰক্ষাৰ বাবে দিগন্তৰা মুখ্য কাৰ্যালয় খুলিছে ঠিক আছে ফৰ স্পেস সিকিউৰিটি কাৰণে স্পেসৰ সিকিউৰিটি কাৰণে ঠিক আছে মহাকাশৰ সুৰক্ষাৰ কাৰণে কোনখন চিটিত এইটো খোলা আছে দিগন্তৰা ডাইৰেক্ট আহি যাব পাৰে দিগন্তৰা হেডকোৱাৰ্টাৰ ঠিক আছে মনত ৰাখিব দিগন্তৰা হেডকোৱাৰ্টাৰ কোনখন চিটিত খোলা আছে এইটো খোলা আছে বেংগালুৰু ওকে বেংগালুৰুত খোলা আছে এইটো সো এইটো এটা ইম্পৰ্টেন্ট পাৰ্ট এইটো মনত ৰাখিব ঠিক আছে who has been honored with Aryabhatta award for
এষ্ট্ৰনটিক্স কন্ট্ৰিবিউশন কন্ট্ৰিবিউশনৰ কাৰণে আৰ্যভট্টা এৱাৰ্ড ঠিক আছে কাক মহাকাশ বিজ্ঞানৰ কাৰণে একচুয়ালি এষ্ট্ৰনটিক কি বুলি কোৱা যায় এষ্ট্ৰনটিক কন্ট্ৰিবিউশন মানে মহাকাশ বিজ্ঞানৰ অৰিহণাৰ বাবে কাক আৰ্যভট্টা এৱাৰ্ড দিয়া হৈছে ওকে এইটো হৈছে প্ৰশ্ন কাক মহাকাশ বিজ্ঞানৰ বাবে আৰ্যভট্টাৰে সন্মানিত কৰা গৈছে 2024 চনত অপশ্যনসমূহ চাই লওক অপশ্যনসমূহ চাই লওক অপশ্যন এ অমিতাভ বচ্চন অপশ্যন বি সুৰেখা যাদৱ অপশ্যন সি হৈছে পদ্মিনী চৰণ অপশ্যন ডি হৈছে পবুলুৰু সুব্বা ৰাও ওকে পবুলুৰু সুব্বা ৰাও এই চাৰিজনৰ ভিতৰত অবভিয়াছলি অমিতাভ বচ্চনটোতো নহ'ব এষ্ট্ৰনটিক কন্ট্ৰিবিউশনৰ কাৰণে নহয় জানো সো এই চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন হৈছে পবুলুৰী সুব্বা ৰাও ওকে তেওঁক এষ্ট্ৰনটিক কন্ট্ৰিবিউশনৰ কাৰণে মহাকাশ বিজ্ঞানৰ বাবে তেওঁক আৰ্যভট্টা এৱাৰ্ড দিয়া হৈছে ঠিক আছে আৰ্যভট্টা এৱাৰ্ড এটা বহুত ইম্পৰ্টেণ্ট এৱাৰ্ড হয় নেক্সট হু এমং দ্য ফলোইং হেজ বিন চুজেন এজ দ্য ব্ৰেণ্ড এম্বেচাডাৰ অফ স্পেচ ইণ্ডিয়া নিম্নলিখিত কাক স্পেচ ইণ্ডিয়াৰ ব্ৰেণ্ড এম্বেচাডাৰ হিচাপে বাছনি কৰা হৈছে স্পেচ ইণ্ডিয়াৰ ব্ৰেণ্ড এম্বেচাডাৰ হিচাপে কাক ইলেক্ট কৰা হৈছে ঠিক আছে স্পেচ ইণ্ডিয়া नंबर ए अभिषेक गुप्ता नंबर बी संजना सांघी नंबर सी वीना अग्रवाल नंबर डी पीवी सिंधु यार ভিতৰত শুদ্ধ উত্তৰ হৈছে संजना सांघी सो ब्रांड एम्बेसडर डायरेक्ट क्वेश्चन আহি যাব পাৰে एग्जामত যে ব্র্যান্ড এম্বেসেডর স্পেস ইন্ডিয়াৰ ব্র্যান্ড এম্বেসেডর হিচাপে কাক সিলেক্ট কৰা হৈছে কাক বাছনি কৰা হৈছে হেগৰাকী হৈছে संजना सांघी ঠিক আছে স্পেস ইন্ডিয়া ডাইরেক্ট লিখি থব এটো ডাইরেক্ট क्वेश्चन ইয়াতে বুজাব লগিয়া একো নাই ইয়াতে Next, who made history by becoming the first Indian origin tourist to venture into space? মহাকাশলৈ যাত্ৰা কৰা প্ৰথমজন ভাৰতীয় মূলৰ পৰ্যটক হৈ কোনে ইতিহাস ৰচনা কৰিছে সো ভাৰতৰ হয় স্পেচত যোৱা ঠিক আছে ভাৰতৰ হয় স্পেচত যোৱা ভাৰতৰ মূলৰ ব্যক্তি যোন টুৰিষ্ট হিচাপে গৈছে এষ্ট্ৰনট হিচাপে যোৱা নাই ঠিক আছে এষ্ট্ৰনট হিচাপে নহয় তেওঁ গৈছে টুৰিষ্ট হিচাপে গৈছে ঠিক আছে টুৰিষ্ট হিচাপে গৈ কোনে ইতিহাস ৰচিছে ভাৰতীয় মূলৰ হয় তেওঁ ঠিক আছে ভাৰতীয় অৰিজিনৰ হয় এক্স্যাক্টলি ভাৰতৰে সিটিজেন হয় বুলি আমি ক'ব নোৱাৰো তেওঁ একচুয়ালি ভাৰতৰ ইণ্ডিয়ান অৰিজিনৰ হয় সো অপশ্যনসমূহ আছে গোপীচন্দ থোটাকুৰা গোপী কুমাৰ ৰাকেশ শৰ্মা কল্পনা চাওলা ওকে এই অপশ্যনসমূহৰ পৰাই আপোনালোকে চাব পাৰে যে ৰাকেশ শৰ্মা একচুয়ালি হৈছে প্ৰথমজন ভাৰতীয় এষ্ট্ৰনট যোনে স্পেচত গৈছিলে নহয় জানো কল্পনা চাওলাও ভাৰতীয় মূলৰ এষ্ট্ৰনট আছিলে নাসাৰ হৈ তেওঁ গৈছিলে স্পেচত সো এতিয়া আমি যেটো ইণ্ডিয়ান টুৰিষ্টৰ কথা কৈছো আমি কিহৰ কথা পাইছো টুৰিষ্টৰ সো তেওঁলোক যোন সকল ব্যক্তিক লৈ গৈছে একচুয়ালি যোন এমাজনৰ সিইও মালিক যোনজন এমাজনৰ জেফ বেজোস তেওঁৰ একচুয়ালি এটা কোম্পানী আছে যোন সেই কোম্পানীটোৱে একচুয়ালি কি কৰে টুৰিষ্টক লৈ যায় স্পেচলৈ আগতে অকল এষ্ট্ৰনটে যাব পাৰিছিল নহয় জানো এষ্ট্ৰনট সকলে সাইন্টিষ্ট সকলে স্পেচত যাব পাৰিছিল মহাকাশলৈ যাব পাৰিছিল কিন্তু তেওঁৰ লাইক এতিয়া মানে টুৰিজম হিচাপে স্পেচটো টুৰিজম হিচাপেও প্ৰমোট কৰিবলৈ তেওঁ এতিয়া টুৰিষ্ট সকলকো লৈ যাব আৰম্ভ কৰিছে সো তেনেকৈ ভাৰতীয় মূলৰ প্ৰথম ব্যক্তি যোনে টুৰিষ্ট হিচাপে যোনে মহাকাশলৈ গৈছিলে তেওঁ হৈছে গোপীচন্দ থোটাকুৰা ঠিক আছে গোপীচন্দ থোটাকুৰা Where was the 75th International Conference on Universal Declaration on Human Rights ওপৰত ঠিক আছে Universal Declaration of Human Rights or 75th Conference 75th International Conference on Universal Declaration of Human Rights ক'ত ইনগ্ৰেট কৰা গৈছে ঠিক আছে 75 মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা সম্পৰ্কীয় 75th সংখ্যক আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰ সন্মিলন ক'ত উদ্বোধন কৰা হৈছিল এই বছৰ 2024 চনতে কৰা গৈছে ঠিক আছে এটো ক'ত কৰা গৈছে এটো ইয়াৰ আনসাৰটো ওলাব লাগে ইন্টাৰনেশ্যনেল কনফাৰেন্স অন ইউনিভাৰ্সেল ডিক্লেৰেশ্যন অফ হিউম্যান ৰাইটস ইন্টাৰনেশ্যনেল কনফাৰেন্স অন ইউনিভাৰ্সেল ডিক্লেৰেশ্যন অফ হিউম্যান ৰাইটস সো ইয়াৰ অপশ্যনসমূহ চাওক
ইয়াৰ অপশ্যনসমূহ ভিতৰত আছে কলকাতা, ভুৱনেশ্বৰ, কলকাতা, ভুৱনেশ্বৰ, লক্ষ্ণৌ নে নাছিক। কলকাতা, ভুৱনেশ্বৰ, লক্ষ্ণৌ নে নাছিক, এইখিনিৰ ভিতৰত ক'ত কৰা হৈছে 75th ডিক্লেৰেশ্যন। অ'কে, 75th ডিক্লেৰেশ্যনটো ক'ত কৰা হৈছে এইটো অপশ্যনটো চাব। ইয়াৰ অপশ্যন হৈছে বি, ভুৱনেশ্বৰ। অ'কে, বি, ভুৱনেশ্বৰত কৰা হৈছিলে। ঠিক আছে, নেক্সট, which has become India's first film made with the help of artificial intelligence, মানে কৃত্ৰিম বুদ্ধিমত্তা, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত নিৰ্মিত ভাৰতৰ প্ৰথমখন ছবি কোনখন ছবি পৰিণত হৈছে। ইৰা, ফিউচাৰ, টেকনলজি নে ট্ৰায়েল, এইখিনিৰ ভিতৰত ইৰা, ফিউচাৰ, টেকনলজি নে ট্ৰায়েল, এইখিনিৰ ভিতৰত কোনটো ভাৰতৰ প্ৰথম এআই দি বনোৱা, এআই টেকনলজি বনোৱা প্ৰথম ছবি, এইটো বহুত ৰিচেণ্ট ইম্পৰ্টেণ্ট হয়। চ' ইয়াৰ উত্তৰটো হৈছে ইৰা। ঠিক আছে, এইটো মনত ৰাখিব, উত্তৰটো হৈছে ইৰা। ইয়াৰ উত্তৰ হৈছে ইৰা। চ' লিখি ল'ব এইটো, ইৰাটো একচুৱেলি এআই, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স থ্ৰু দি বনোৱা ভাৰতৰ প্ৰথম ছবি, ভাৰতৰ প্ৰথম ছবি যোনটো বনোৱা হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত বনোৱা ইৰা। ঠিক আছে।